গাইস এইবাৰ শিৱৰাত্ৰিত আহি আছে এওঁলোক বাহিৰৰ পৰা আহি আছে এওঁলোক আৰু তাৰ উপৰি আজি 12 তাৰিখ আজি আছে সন্ধিয়া 7 বজাত বিভামণি ডেকাৰ নাগাৰা নাম দিগন্ত ভাৰতী ভাস্বতী ভাৰতী এওঁলোক আছে 13 ফেব্ৰুৱাৰীত মানে অহাকালি তাৰ উপৰি 14 ফেব্ৰুৱাৰীত আছে নাহিদ আফ্ৰিন 7:30 বজাত আৰু আছে 15 ফেব্ৰুৱাৰী বিনোদ ৰাথৰ স্বৰ্গলোক দুৱাৰ এইখন দুৱাৰেৰে মানুহে স্বৰ্গত যায় ও বুলু কেলেহে খবৰ ভালে আছে নে চবে নিশ্চয় ভালে আছে মই আজি আহিছো নৱগ্ৰহ শ্মশানৰ কাষতে যেটো এটা শিৱ মন্দিৰ আছে নিৰামহীয়া শিৱ মন্দিৰ বুলি আৰু এই শিৱ মন্দিৰটোত শিৱৰাত্ৰিৰ দিনা প্ৰতি বছৰে এখন ডাঙৰ যজ্ঞ অনুষ্ঠান পতা হয় বহুত ডাঙৰ হয় এই অনুষ্ঠানটো আৰু হেয়া এই প্ৰস্তুতি চলি আছে পুৰা আজি যেহেতু 12 তাৰিখ মাজত দুদিন আছে আৰু এইবাৰ এই প্ৰগ্ৰামটোত মানে শিৱৰাত্ৰি অনুষ্ঠানত প্ৰতি বছৰে বাহিৰৰ পৰা গায়ক আহে এইবাৰো আহিছে এইবাৰ আছে বিনোদ ৰাথৰ নাহিদ আফ্ৰিন আছে বিনোদ ৰাথৰ আছে আৰু এওঁলোক মহাপ্ৰভু এওঁলোক বাহিৰৰ পৰা আহে প্ৰতি বছৰে যজ্ঞৰ কাৰণে মই দেখুৱাই দি আছো নাহিদ আফ্ৰিন আছে 14 ফেব্ৰুৱাৰী আৰু বিনোদ ৰাথৰ আছে 15 ফেব্ৰুৱাৰী 7:30 বজাত 7:30 বজাত সন্ধিয়া আৰু বিনোদ ৰাথৰটো জানে বলিউড কপাই থকা এজন গায়ক হয় তেওঁ আৰু এটা সময়ত বলিউড দপদপাই আছিল তো তেওঁলোক আছে আহিব আপোনালোকে চাব আৰু মই মন্দিৰটো দেখুৱাই আছো প্ৰস্তুতি পুৰা ধুমধামেৰে চলি আছে আৰু মই বাহিৰৰ পৰা অলপমান দেখুৱাই দিছো ৰব এইখনে ইয়াৰ গেটখন আৰু এইখন হৈছে নৱগ্ৰহ শ্মশানখন অলপ আগতে আৰু এইফালে চাওক এই গেট বিলাক বনাই দিয়া আছে এইখিনি শিলপুখুৰী এতিয়া মই ভিতৰত দেখুৱাই আছো ৰব এইটো হৈছে নৱগ্ৰহৰ কালী মন্দিৰ ডাঙৰ কালী মন্দিৰ আৰু এয়া হৈছে শিৱ মন্দিৰটো আৰু গাইছ চাওক ইয়াতে এইটো কি ধুনীয়াকে বনোৱা আছে আৰু এইটো শিৱ আৰু ইয়াৰে মন্দিৰটো এইটো মন্দিৰটো গাইছ খুব ডাঙৰ আৰু মই পিছফালৰ পৰা অলপমান দেখুৱাই দি আছো আৰু ইয়াতে হ'ব যজ্ঞ পুৰা প্ৰস্তুতি চলি আছে সেইটো চাওক গাইছ কিমান ডাঙৰ শিৱ মন্দিৰটো তো গাইছ এয়া হৈছে ইয়াৰে শিৱ মন্দিৰটো দেখিছেনে কিমান ডাঙৰ আৰু কিমান ধুনীয়া বহুত ডাঙৰ আৰু বহুত ধুনীয়া আৰু গাইছ মন্দিৰটো য'ত যজ্ঞ অনুষ্ঠানটো কৰা হ'ব এইখিনি ঠাই তাতে ধুনীয়াকে সজোৱা হৈ আছে ইয়াত এটা শিৱলিংগ বনাই দিয়া আছে এনেকে ধুনীয়াকে আৰু ইয়াতে হ'ব যজ্ঞ অনুষ্ঠানটো মই অলপমান দেখুৱাই আছো ভিতৰলৈকে ইয়াতে যজ্ঞ অনুষ্ঠানটো কৰা হ'ব দেখিছেনে গাইছ ধুনীয়াকে সজোৱা হৈছে এইটো আৰু ইয়াতে যজ্ঞৰ কিবাটো জ্বলাব য'ত যজ্ঞটো কৰা হয় আৰু এইফালে এখন ধুনীয়া ষ্টেজ আছে এখন খুব ডাঙৰ ষ্টেজ এখন আৰু ইয়াতে মানুহ বহাৰ কাৰণে ঠাই বনাই দিয়া আছে ইয়াতে বহিব মানুহ কিমান এৰিয়া এটা দেখিছেনে কিমান ডাঙৰ তো ইয়াতে হ'ব এইখন ষ্টেজ ইয়াতে আহিব নাহিদ আফ্ৰিন বিনোদ ৰাথৰ ইয়াতে আহি তেওঁলোকে গান গাব এইখন ষ্টেজ আৰু এইফালে চাওক কিমান ডাঙৰ আৰু এইফালে এইখন নৱগ্ৰহ শ্মশান তাৰে অপজিট চাইডে আছে ফুলেৰে সজাই দিয়া হৈছে এনেকে বাঁহেৰে এনেকে বনাই আৰু এইবিলাক ফুলেৰে এনেকে সজাই দিয়া হৈছে এইবিলাক চাওক কিবা ৰুই দিছে ফুল থান চাগে সেইবিলাক এইটো হৈছে ইয়াৰে কালী মন্দিৰটো আৰু গাইছ নৱগ্ৰহ শ্মশানৰ পিছত এখন ধুনীয়া পাৰ্ক আছে পাৰ্ক মানে একচুৱেলি এইটো এটা ধুনীয়া স্থান মানে ইয়াতে যিবিলাক শ্বহীদ আছিল কিছুমান দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যিবিলাক শ্বহীদ আছিল
আৰু তেওঁলোকৰ সমাধি ইয়াত কৰা হৈছিলে আৰু সেইখনত আহিছিলোঁ, কিন্তু এতিয়া বন্ধ আছে এইখন। মানে এইখন একচুৱেলি চাৰিটালৈ থাকে, 9টাৰ পৰা ৰাতিপুৱা 9টাৰ পৰা আবেলি 4 বজালৈ। তো বেলেগ এদিন দেখুৱাম মই, এইখন দেখুৱাম বুলি আহিছিলোঁ মই ইয়াতে, কিন্তু আহি লাভ নহ'ল, বন্ধ। গুৱাহাটী ৱাৰ চিমেট্ৰি, মই বেলেগ এটা ভিডিঅ' বনাম এইখনৰ ওপৰত, সেইখন চাব, ধুনীয়া ঠাই, মই দেখুৱাই আছোঁ, ধুনীয়া ঠাইবিলাক মই দেখুৱাম পিছত। আৰু গাইছ, এইখনে হৈছে নৱগ্ৰহ শ্মশানখন। মই নৱগ্ৰহ শ্মশানৰ ফালে গৈ আছোঁ, মানে ভিতৰত নোসোমাওঁ আজি, বেলেগ এদিন সোমাম। আজি অলপমান বাহিৰৰ পৰাই দেখুৱাই দি আছোঁ। আৰু গাইছ, ইয়াতে কেইটামান ধুনীয়া ধুনীয়া শব্দ লিখা আছে, মানুহ নিজেই নিজৰ মিত্ৰ আৰু নিজেই নিজৰ শত্ৰু। কেইটামান ইমান ধুনীয়া ধুনীয়া ইয়াতে লিখা আছে, মানে যি জন্ম লয় তাৰ মৃত্যু হ'বই, যাৰ মৃত্যু হয় সি আকৌ জন্ম ল'বই। মানে বহুত ধুনীয়া ধুনীয়া কথা লিখা আছে ইয়াতে। মই এতিয়া গেটখন দেখুৱাই আছোঁ ৰ'ব, শ্মশান গেটখনৰ পৰা অলপ ভিতৰৰ ফালে দেখুৱাম, অলপমান ভিতৰলৈ নাযাওঁ আজি। তো গাইছ, এয়াই হৈছে নৱগ্ৰহ শ্মশান। দেখিছেনে গেটখন কি প্ৰকাণ্ড, ভয়ানক কিন্তু একদম। আৰু ভিতৰ ফালে চাওক গাইছ, শ্মশান বুলি ক'লে যেনেকে সচৰাচৰ আমাৰ মনত এটা ভাৱ আহে, লেতেৰা হ'ব, ভয় লগা হ'ব, একচুৱেলি চাফা কিন্তু, দেখিছেনে কিমান ধুনীয়া চাফা। মই আজি নোসোমাওঁ ভিতৰত, বেলেগ এদিন সোমাম। আৰু এইখন শ্মশান, তাৰে অপজিট চাইডে আছে এইটো মন্দিৰটো, যিটো মই দেখুৱালো অলপ আগতে, যজ্ঞ হোৱা মন্দিৰটো এইটো, আৰু অপজিট চাইডে আছে এইখন শ্মশান। তো গাইছ, এয়া আছিল আজিৰ ভিডিঅ'টো, কেনেকুৱা লাগিল জনাব, আৰু লগ পাম এটা নেক্সট ধুনীয়া ভিডিঅ'ত। তো আজিলৈ বাই বাই।